নমস্কাৰ ডিজিটেল লাইভলৈ পুনৰবাৰ মাছপিতাই স্বাগতম জনাইছোঁ। যিসকল ওলা উবেৰ ৰেপিডো চালক আছে অথবা যিসকল ছুইগি জমাটো যিসকল চালক আছে সেইসকলৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহা হৈছে। এই ডাঙৰ খবৰটো হৈছে যে 1 জুলাইৰ পৰা সেইসকল চালকৰ বাবে নতুন নিয়ম আহিব আৰু এই নিয়ম হৈছে যে এতিয়াৰে পৰা ৰেপিডো হওক, উবেৰ হওক, ওলা চালক হওক বা জমাটো হওক, ছুইগি হওক, মুঠৰ ওপৰত সেইসকল এতিয়া দুচকীয়া বাহন মটৰ চাইকেলে হওক বা স্কুটিয়ে হওক দুচকীয়া বাহনৰ গৰাকীয়ে লগাব লাগিব হালধীয়া নম্বৰ প্লেট হালধীয়া ৰঙৰ হ'ব লাগিব। হালধীয়া ৰঙৰ নম্বৰ প্লেট নহ'লে সেইসকল বাহন হয়তো নিষ্ক্ৰিয় কৰি দিয়া হ'ব। আৰু এই মুহূৰ্তত আমি যিসকল উবেৰ চালক আছে বা যিসকল ওলাৰ চালক আছে, ৰেপিডো চালক আছে, ইয়াৰ উপৰি আমি বাৰে বাৰে কৈছোঁ জমেটো বা উবেৰ চালক আছে সেইসকলে শীঘ্ৰেই কৰি লওক নাম্বাৰ প্লেট সলনি। এতিয়া 1 জুলাইৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে এক নতুন নিয়ম ৰেপিডো উবেৰৱালাৰ বাবে এই খবৰ লৈ অহা হৈছে। আমি বাৰে বাৰে কৈছোঁ যে 1 জুলাইৰ পৰা ৰেপিডোৱালা যিসকল উবেৰৱালা বা ওলা ইয়াৰ উপৰি যিসকল ছুইগি হওক, জমাটো হওক সকলোৰে এতিয়া বাহনত যদি হালধীয়া ৰঙৰ নম্বৰ প্লেট নাথাকে তেন্তে সেইসকল পৰিবলৈ গৈ আছে বিপদত। সবিশেষ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই বিশেষ খবৰটো। ওলা উবেৰ ৰেপিডো ছুইগি জমাটো আদি চালকৰ বাবে ডাঙৰ খবৰ লৈ অহা হৈছে। মুহূৰ্তত দুচকীয়া বাণিজ্যিক বাহন মটৰ চাইকেল স্কুটি তেতিয়াৰে পৰা লগাব লাগিব হালধীয়া ৰঙৰ নম্বৰ প্লেট। 1 জুলাইৰ পৰা হ'বলৈ গৈ আছে কাৰ্যকৰী হ'বলৈ গৈ আছে নতুন নিৰ্দেশনা। এতিয়াৰে পৰা ওলা উবেৰ ৰেপিডো ছুইগি হওক, জমাটো হওক সকলো চালকে লগাব লাগিব হালধীয়া নম্বৰ প্লেট। সেই দুচকীয়া বাণিজ্যিক বাহন অৰ্থাৎ মটৰ চাইকেলে হওক বা স্কুটিয়ে হওক মুঠৰ ওপৰত দুচকীয়া বাণিজ্যিক বাহনত লগাব লাগিব হালধীয়া নম্বৰ প্লেট। 1 জুলাইৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে এই নতুন নিৰ্দেশনা। সলনি কৰা হৈছে দুচকীয়া বাহনৰ নম্বৰ প্লেট। বাণিজ্যিক দুচকীয়া বাহনত লগাব লাগিব হালধীয়া ৰঙৰ নম্বৰ প্লেট। 1 জুলাইৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে এই নতুন নিৰ্দেশনা আৰু যি আচলতে আছাম মটৰ ভেহিকল যি ৰুলছ আছে সেই ৰুলছৰ অনুসৰি 2022ৰ আইনৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বগা নম্বৰ প্লেট হোৱা বাবে গ্ৰাহক সাধাৰণ ৰাইজে ধৰিব নোৱাৰে বাহনসমূহ, সেই হেতুকে কিছু সাল সলনি কৰা হৈছে। এতিয়াৰে পৰা ল'ব লাগিব এখন পাৰ্মিট ৰেপিডো ওলা উবেৰ লগতে যিসকল ছুইগি জমেটো মুঠৰ ওপৰত 5টাকৈ সংস্থাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। হালধীয়া নম্বৰ প্লেট নলগালে ভৰিব লাগিব অতিৰিক্ত কৰ আৰু লগতে ক'ব লাগিব যে 100 টকা অথবা 200 টকাৰে ল'ব লাগিব এখন পাৰ্মিট। এই ঘোষণা কৰিছে পৰিবহণ বিষয়া গৌতম দাসে। আমি বাৰে বাৰে কৈছোঁ যে বুধবাৰৰ দিনটোতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সমগ্ৰ যিসকল উবেৰ চালক আছে, ৰেপিডো চালক আছে বা ওলা চালক আছে, ইয়াৰ উপৰি যিসকল ফুড ডেলিভাৰী এপ আছিল যিটো ধৰি লওক ছুইগি হওক বা জমাটো হওক সকলো চালকৰ এতিয়া দুচকীয়া বাহনত বাণিজ্যিক বাহন হিচাপে হালধীয়া ৰঙৰ নম্বৰ প্লেট লগাব লাগিব। পূৰ্বতে লগাইছিলে বগা ৰঙৰ নম্বৰ প্লেট, কিন্তু এতিয়াৰে পৰা বগা নম্বৰ প্লেটসমূহ সলনি কৰি হালধীয়া ৰঙৰ কৰিব লাগিব। এই সন্দৰ্ভত ঘোষণা কৰিছে পৰিবহণ বিষয়া গৌতম দাসে। কৈছে যে 100 টকা বা 200 টকাৰে ল'ব লাগিব এখন পাৰ্মিট। হালধীয়া নম্বৰৰ প্লেটৰ বাবে ভৰিব লাগিব অতিৰিক্ত কৰ। ৰেপিডো ওলা উবেৰৱালা লগতে 5টাকৈ সংস্থাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক হৈছিলে আৰু বৈঠকৰ ভিত্তিত জানিব পৰা মতে এতিয়াৰে পৰা ল'ব লাগিব প্ৰত্যেকগৰাকী চালকে এখন পাৰ্মিট। বগা নম্বৰ প্লেট হোৱা বাবে গ্ৰাহকে সাধাৰণ ৰাইজে ধৰিব নোৱাৰে বাহনসমূহ, সেয়েহে আছাম মটৰ ভেহিকল যি ৰুলছ আছে সেই ৰুলছ 2022ৰ মতে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু 1 জুলাইৰ পৰা হ'বলৈ গৈ আছে এই নতুন নিয়ম। গতিকে যিসকল উবেৰ চালক আছে বা যিসকল ওলা ৰেপিডো চালক আছে বা ফুড ডেলিভাৰী যিসকল চালক ধৰি লওক ছুইগি হওক, জমাটো হওক সকলো এই খবৰটো অত্যন্তভাৱে গুৰুত্ব সহকাৰে লওক, কিয়নো যদি আপুনি এতিয়াও এই কথা জনা নাই বা আপুনি জানিব পৰা হোৱা নাই বা জ্ঞাত নহয় তেন্তে আপোনাৰ বাবে খবৰটো এই মুহূৰ্তত লৈ আহিছোঁ। কিয়নো এতিয়া উবেৰ চালক, ৰেপিডো চালক, জমেটো হওক, ছুইগি হওক মুঠৰ ওপৰত 5টাকৈ সংস্থাৰ সৈতে এখন বৈঠক হৈছিলে আৰু বৈঠকত পৰিবহণ বিষয়াই এই কথা কৈছে যে 1 তাৰিখৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে নতুন নিয়ম। আমি বাৰে বাৰে কৈছোঁ প্ৰত্যেকগৰাকী নিউজ আছামৰ দৰ্শকসকলক, যদি আপুনি এই মুহূৰ্তত চাই আছে এই খবৰ, শীঘ্ৰেই এই খবৰটো আপুনি শ্বেয়াৰ কৰক আপোনাৰ বন্ধুবৰ্গক, কিয়নো যিসকলে ৰেপিডো চলায় বা যিসকলে উবেৰত সন্নিৱিষ্ট বা উবেৰ অংশীদাৰ হিচাপে হৈ আছে বা যিসকলে ডেলিভাৰী কোম্পানীসমূহত কাম কৰে, সেয়া ছুইগি হওক, জমাটো হওক মুঠৰ ওপৰত 5টাকৈ সংস্থাৰ সৈতে বৈঠক হৈছে আৰু সেই 5টা সংস্থা হৈছে ওলা, উবেৰ, ৰেপিডো লগতে ছুইগি, জমাটো আৰু এই 5টা সংস্থাৰ সৈতে হোৱা বৈঠকখনৰ ভিত্তিত জানিব পৰা মতে এতিয়া প্ৰত্যেকটো
সংস্থাৰ বাহনৰ গৰাকীয়ে দুচকীয়া বাহন অৰ্থাৎ সেয়া মটৰচাইকেলেই হওক বা সেয়া স্কুটিয়ে হওক সকলোতে বগা ৰঙৰ নম্বৰ প্লেটৰ সলনি লগাব লাগিব হালধীয়া ৰঙৰ নম্বৰ প্লেট আৰু এই বিষয় সন্দৰ্ভত ইতিমধ্যে ঘোষণা কৰিছে পৰিবহণ বিষয়াই আৰু 1 জুলাইৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে এই নতুন নিয়ম কাৰ্যকৰী হ'বলৈ গৈ আছে 1 জুলাইৰ পৰা এইসকল বাহনৰ চালকে কৰিব লাগিব হালধীয়া ৰঙৰ নম্বৰ প্লেট যদি এই কাম নকৰে তেন্তে হয়তো পৰিব মহা বিপদত